ঈশ্বৰে সকলোকে কিয় সমমৰ্যাদা নিদিয়ে? কিয় ঈশ্বৰে সকলোকে সমান সুবিধা প্ৰদান নকৰে? কিন্তু প্ৰকৃততে ভগৱানে জানো এনে কৰিছে? মানুহে নিজৰ কৰ্মৰ বাবে আজি সকলো নিজৰ নিজৰ স্থানত আছে। ভিক্ষাৰী সদায় ভিক্ষাৰীৰ স্থানত আৰু সম্ভ্ৰান্তজন সদায় একে স্থানত কিয়? বহু ডাঙৰ শিক্ষা পাব এই ভিডিঅ'ত, অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব। এদিন এজন ধনী মানুহ ঈশ্বৰ দৰ্শন কৰিবলৈ মন্দিৰলৈ গ'ল। এই ধনী মানুহজনে অতি দামী জোতা পিন্ধিছিল আৰু এই মন্দিৰত প্ৰায়ে চুৰি হোৱাৰ কথাও তেওঁ শুনিছিল। সেইবাবে তেওঁৰ বহুমূলীয়া জোতাযোৰ বাহিৰত এৰি থৈ যাবলৈ মন নগ'ল। এফালে জোতা পিন্ধি মন্দিৰলৈ যোৱাত বাধা আছিল, আনফালে তেওঁ জোতাযোৰ বাহিৰত এৰি যাবও বিচৰা নাছিল। ইয়াকে লৈ তেওঁ সমস্যাত পৰিল। অলপ সময় চিন্তা কৰি ধনী মানুহজনে মন্দিৰৰ বাহিৰত বহি থকা ভিক্ষাৰী এজনৰ লগত কথা পাতিলে। ধনী মানুহজনে নিজৰ জোতাযোৰ ভিক্ষাৰীজনক ৰাখিবলৈ দিলে। ভিক্ষাৰীজনেও তেওঁৰ জোতাযোৰ ভালদৰে ৰাখিব বুলি মান্তি হ'ল। তাৰ পাছত ধনী মানুহজনে পূজা কৰিবলৈ মন্দিৰৰ ভিতৰলৈ সোমাই গ'ল। পূজাত বহি থাকোঁতে ধনী মানুহজনৰ মনত এটা চিন্তা আহিল যে ভগৱানে কি অদ্ভুত পৃথিৱী সৃষ্টি কৰিছে। মোৰ দৰে বহুতকে ভৰিত দামী জোতা পিন্ধিবলৈ সক্ষম কৰি তুলিছে, কিন্তু সেই দুখীয়া ভিক্ষাৰীজনৰ দৰে অগণন মানুহে পেটৰ ভাতমুঠি খাবলৈও ভিক্ষা খুজিব লগা হৈছে। ধনী মানুহজনে মনতে ভগৱানক প্ৰাৰ্থনা কৰি ক'লে, হে প্ৰভু, আপুনি কিয় সকলো মানুহক সমান কৰি নিদিয়ে? সকলোকে সমান সুবিধা কিয় নিদিলে? দুখীয়াৰ দুখবোৰ আঁতৰ কৰি দিয়া প্ৰভু। তাৰ পাছত তেওঁ মনতে সিদ্ধান্ত ল'লে যে ইয়াৰ পৰা উভতি যাওঁতে তেওঁ 1000 টকা সেই ভিক্ষাৰীজনক দি যাব। কিন্তু পূজাৰ শেষত ধনী মানুহজন মন্দিৰৰ বাহিৰলৈ ওলাই আহিল আৰু তেওঁ জোতাযোৰ দেখা নাপালে, ভিক্ষাৰীজনকো দেখা নাপালে। ধনী মানুহজনে ভাবিলে যে ভিক্ষাৰীজন নিশ্চয় কিবা কামত ক'ৰবাত ওলাই গৈছে। সেয়ে অলপ সময় থিয় হৈ তেওঁ ভিক্ষাৰীজন অহালৈ অপেক্ষা কৰি থাকিল। কিন্তু বহুত সময় অপেক্ষা কৰাৰ পাছতো যেতিয়া ভিক্ষাৰীজন ঘূৰি নাহিল, তেতিয়া ধনী মানুহজনে বুজি পালে যে ভিক্ষাৰীজনে তেওঁক প্ৰতাৰণা কৰি গুচি গ'ল। মনতে দুখ অনুভৱ কৰি ধনী মানুহজনে খালী ভৰিৰে ঘৰৰ ফালে আগবাঢ়িবলৈ ধৰিলে। বাটত তেওঁ ফুটপাথত এজন জোতা বেপাৰী বহি থকা দেখিলে আৰু চপ্পল এযোৰ কিনিবলৈ বেপাৰীজনৰ ওচৰ পালেগৈ। কিন্তু সেই দোকানত পোৱাৰ লগে লগে ধনী মানুহজনৰ জোতাযোৰৰ সদৃশ এযোৰ জোতাৰ চকুত পৰিল। ধনী মানুহজনে চিনি পালে যে এইযোৰ তেওঁৰে জোতা হয়। তেতিয়া তেওঁ বেপাৰীজনক সোধাত প্ৰথমে বেপাৰীজনে মিছা কথা কৈছিল যদিও বাৰম্বাৰ প্ৰশ্ন আৰু হেঁচাত তেওঁ স্বীকাৰ কৰিলে, হয়, এজন ভিক্ষাৰীয়ে তেওঁক 500 টকাত এই জোতাযোৰ অলপ আগতে বিক্ৰী কৰি দিছিল। ধনী মানুহজনে তাৰ পৰা হাঁহি হাঁহি খালী ভৰিৰে চপ্পল নিকিনাকৈ ঘৰৰ ফালে গুচি গ'ল। কাৰণ ঈশ্বৰৰ ওচৰত কৰা অভিযোগৰ উত্তৰ তেওঁ এতিয়া বিচাৰি পাইছিল। তেওঁ বুজি পাইছিল যে মানুহৰ কাম কাজ আৰু চিন্তাধাৰা একে নহ'লে সকলো মানুহ সমান হ'ব নোৱাৰে। আজি সেই ভিক্ষাৰীজনৰ ভাগ্যত ভগৱানে লিখিছিল 1000 টকা, কিন্তু সেই ভিক্ষাৰীজনে কেনেকৈ সেই টকা উপাৰ্জন কৰিব সেয়া তেওঁৰ চিন্তাত নাছিল। চুৰ নকৰিলেও 1000 টকা তেওঁ পাবলৈ গৈ আছিল, কিন্তু তেওঁ চুৰি কাৰ্যত মত্ত হ'ল। হয়তো তেওঁৰ এনেবোৰ বেয়া কামৰ বাবেই তেওঁ আজি ভিক্ষাৰী হৈ থাকিল আৰু ধনী মানুহজন সদায় ধনীয়ে হৈ আছে।